নমস্কাৰ মই মনালিসা গগৈ হাঁহিনে কান্দিম প্ৰথম হেতুৱে ক'বলৈ মন গৈছে মোৰ আপোনালোকৰ বাৰু হাঁহি উঠি আছে নে নাই এই যে ফেসবুক খেলখন এই খেলখন কোনে কেনেকুৱা মানুহে খেলে আৰু কেনেকুৱা ষ্টেণ্ডাৰ্ডৰ মানুহে এইবোৰ কাম কৰে যাৰ কাম নাই সেইবোৰ মানুহে এইবোৰ কথা আচলতে লাগি থাকে কিন্তু মুখ্যমন্ত্ৰী গৰাকী যেতিয়া ব্যস্ত হৈ পৰিছে তেনেহলে আমিতো কৰিবই লাগিব কাৰণ তেওঁ ইমানেই অন্ধ সমৰ্থক আছে ইমানেই মগজুহীন মানে অন্ধ সমৰ্থক আছে যে তেওঁ কোৱা কথাটো একেবাৰে বেদবাক্য হিচাপে লৈ তেওঁলোকেও বিচাৰিছে কেবিনেটত এইটো সিদ্ধান্ত হওক কেবিনেটত ডিসিশন হওক তেওঁৰ নাগৰিকত্বৰ প্ৰমাণ হওক তাৰপিছত পাকিস্তানৰ আইএসআইৰ লগত সম্পৰ্কৰ কথাটো ইমান দিন জনা নাছিল গতিকে মুখ্যমন্ত্ৰীয়ে কোৱাৰ কাৰণে ধন্যবাদ জনাই তৎপোৱা নাই সেই যিসকল মই মুখ্যমন্ত্ৰীক বেয়া নাপাওঁ মুখ্যমন্ত্ৰীক এই কাৰণে বেয়া নাপাওঁ যদিও তেওঁ এইবোৰ কৰি আছে তেওঁ দুটা টেনচনত পৰিছে এক হ'ল গৌৰৱ গগৈ যদি কেনেবাকৈ অসম কংগ্ৰেছৰ সভাপতি হয় গৌৰৱ গগৈ লৈ যদি বিৰোধী নেতৃত্ব ঐক্যবদ্ধ হয় তেনেহলে 26ত তেওঁৰ সান্দহ খোৱা বালি তল যাব সেই কথাটোক লৈ তেওঁ ব্যক্তিগতভাৱে সংকিত তেওঁ সেই কথাটো কাকো খুলি ক'ব পৰা নাই আনকি ঘৰৰ মানুহকো খুলি ক'ব পৰা নাই গতিকে তেওঁ এনেকুৱাকৈ বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে তাতে সেইদিনাখন গৌৰৱ গগৈয়ে দিলীপ শইকীয়াৰ কথাটো কৈ দিলে আৰু দিলীপ শইকীয়া যেতিয়া বিজেপিৰ সভাপতি হ'ল তাৰ পিছত তেওঁলোকৰ নয়নৰ মণি এজনক দলৰ পৰা নিলম্বন কৰিলে ইমান দিন তেওঁলোকৰ আগৰজন সভাপতিয়ে কৰিব পৰা নাছিলে হেতু কাম মুখ্যমন্ত্ৰীও পদক্ষেপ লবলৈ কম বুলি কৈ পেলাই আগৰ সভাপতিজনলৈ ঠেলি দিলে তাৰ পিছত তেনেধৰণে কথাটো থাকি গৈছিল কিন্তু দিলীপ শইকীয়া সভাপতি হৈয়ে সেই মানুহজনক অতৰাই দিলে এইবোৰ কথাই আচলতে মানুহজনক কিছু পৰিমাণে চিন্তিত কৰি তুলিছে তাৰ ওপৰত আকৌ ভোটৰ ওপৰত দানৱ পৰা দি পৰিছে কি বোলে সৰ্বানন্দ সোণোৱাল ৰাষ্ট্ৰীয় সভাপতি হ'ব আপোনালোকে ভাবক সৰ্বানন্দ সোণোৱাল ৰাষ্ট্ৰীয় সভাপতি হলে জেপি নাড্ডাহঁত আহিলে যিজন মুখ্যমন্ত্ৰীয়ে ইয়াত চাকি জ্বলোৱাৰ ব্যৱস্থা কৰে সমৰ্থকক লগায় সৰ্বানন্দ সোণোৱাল আহিলে তেওঁ বাৰু কেনেকৈ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰিব সৰ্বানন্দ সোণোৱাল যদি কেনেবাকৈ হয় গতিকে এই মুখ্যমন্ত্ৰী বিভিন্ন ধৰণৰ টেনচনত থকা কাৰণে আচলতে তেওঁ সিংগাপুৰৰ পৰা হলেও এই কথাটোত লাগি আছে কিন্তু তেওঁ লাগি আছে ঠিক আছে কিন্তু তেওঁ যিসকল অনুগত তেওঁলোকৰ ইমান থিংকিং কেপাসিটি নিলে ইমানেই মানে মস্তিষ্ক শূন্য মানুহে তেওঁক আৱৰি ৰাখিছে নে যে তেওঁলোকেও বিচাৰ লাগে কেবিনেটৰ কথা ক'লে মুখ্যমন্ত্ৰীও ক'লে পোষ্টটো আপোনালোকে সকলোৱে দেখিছে যে 16 ফেব্ৰুৱাৰী দিনাখন কেবিনেট হ'ব আৰু সেই কেবিনেটতে গৌৰৱ গগৈৰ পত্নী এই কথাটো পাকিস্তানৰ লিংক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো আলোচনা কৰিব তেতিয়া সকলোৱে একেবাৰে এনেকুৱাকৈ আক্ৰমণ কৰিবলৈ ধৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা অসমত কিয় আলোচনা হলে সংসদত আলোচনা হ'ব সেইটো গৃহ মন্ত্ৰালয়ে গৌৰৱ গগৈক এৰেষ্ট কৰিব দৰকাৰ হলে তেওঁৰ পত্নীক এৰেষ্ট কৰিব দৰকাৰ হলে ইয়াততো কোনো কথা নাই গৌৰৱ গগৈ দোষী সাব্যস্ত হলেও আমাৰ অসমৰ পুলিচে তেওঁক এৰেষ্ট কৰিব পাৰিব নেকি গতিকে এই ধৰণৰ প্ৰশ্নবিলাক যেতিয়া আহিলে যে আপোনাৰ কি দৰকাৰ মাথা মাৰিবলৈ এইটো গৃহ মন্ত্ৰালয়ৰ দায়িত্ব গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰাও চাগে তেওঁ কিছু পৰিমাণে দিয়া হ'ল কি দিয়া হলে আপোনালোকক নকওঁ যে তুমি এইবোৰ কথাত কিয় লাগি আছা কেবিনেটত এইটো কেনেকৈ হ'ব ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ে নিয়া নিচিনা ইমান ডাঙৰ এজেন্সি থাকোঁতে তোমাৰ অসম পুলিচৰ আমাৰ CID কিজনে এইটো সিদ্ধান্ত ল'ব নেকি যে পাকিস্তানৰ লগত কি লিংক যদি চুৰ এটা ধৰিবলৈ তেওঁলোকৰ ক্ষমতা নাই গতিকে এই ধৰণৰ কথা বতৰাবিলাক যেতিয়া আহি গ'ল তেতিয়া তেওঁ সুৰ সলাই দিলে এইবাৰ সুৰ সলালে কি সৰু সজাইত গ'ল সৰু সজাইত সাংবাদিকে সুধিলে তেওঁ ক'লে বোলে আমি কেবিনেটত এইবোৰ কথা পাতি টাইম ৱেষ্ট নকৰোঁ তেওঁ নিজে যেটো আপডেট দিছে তাৰ পিছতে তেওঁ কৈ দিলে বোলে মই কেবিনেটত এইবোৰ কথা পাতি টাইম ৱেষ্ট নকৰোঁ মোৰ ইখনৰ বিৰাট গুৰুত্বপূৰ্ণ কেবিনেট মুখ্যমন্ত্ৰী হিচাপে এদিনাখন কুকুৰাঝাৰত হ'ব কেবিনেট গতিকে এইবোৰ কথাত আমি ব্যস্ত নাথাকো আৰে নিজে তুমি দেখোন দিনত দিছিলা যে 16 ফেব্ৰুৱাৰীত আলোচনা হ'ব আনকি বাদ দিয়া বেলেগ চেনেলৰ কথা বাদ দিছো নিউজ লাইভত তেওঁ কোৱা 1 ঘণ্টাৰ আগতে সেই নিউজটো বাজিছে যে কেবিনেটত এই বিষয়ে সিদ্ধান্ত ল'ব কেবিনেটত আলোচনা হ'ব যদি কেবিনেটত আলোচনা হ'ব বুলি তোমাৰ নিউজ লাইভতে যদি হেতু কথা বাজে তেনেহলে
আমি সাধাৰণ মানুহে মিসগাইড নহয় কি হম আমি যদি যিসকল লোকে নিউজ লাইভৰ কথা একেবাৰে হিলৰ ৰেখা বুলি ভাবে তেওঁলোকেতো ভাবিব মুখ্যমন্ত্ৰী খাস মুখ্যমন্ত্ৰী বা দাৰৰ বাতৰি দাৰে পাই থকা চেনেলটোত যদি এটু কথা উল্টাকৈ ওলাই এঘণ্টা আগত এঘণ্টা পিছত যদি মুখ্যমন্ত্ৰীয়ে সৰুসজাইত কৈ দিয়ে যে নাই তেনেকুৱা কোনো সিদ্ধান্ত নহয় আমি সেইবোৰ কথা ইয়াত কিয় পাতিম আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা অসমত পাতি কি হ'ব বুলি যদি এখন মুখে কৈ দিয়ে নিউজ লাইভৰ মানুহে লাজ পাইছে নে নাই নাজানো আমি কিন্তু লাজ পাইছো আমাৰ বুৰৰ নিচিনা সাংবাদিক বিলাকৰ আমাৰ কথা নাই আমি তোমালোকক দেখি সংবাদ পৰিবেশন কৰো তোমাৰ সামাজিক মাধ্যমৰ আপডেট চাই আমি পৰিবেশন কৰো কিন্তু তোমালোকৰটো এই হুসেইন বিলাকৰটো দিনটোত 20 বাৰ কথা বতৰা হৈ থাকে গতিকে তেওঁলোকেতো গম পাব লাগিছিল যে মুখ্যমন্ত্ৰী এই কথাটো এনেই কৈছিল এতিয়া খলালে বুলি গতিকে মুখ্যমন্ত্ৰীৰ কথা একেবাৰে মূল্যহীন হৈ পৰিছে মোৰ প্ৰথম টেনচন তিনিটা আপোনালোকক কলুই বডি ডাবলৰ কথাটো চাগে আপোনালোকৰ সকলোৰে মনত আছে ৰাহুল গান্ধী যেতিয়া আহিছিল বডি ডাবলৰ কথাটো ক'লে প্ৰুফ দিম বুলি কয় প্ৰমাণ দিম বুলি ক'লে প্ৰেছ মিট সম্বোধন কৰিলে তাৰ পিছত আজিলৈকে ফুষ্টু বডি ডাবল শব্দটোৱে নাইকিয়া হ'ল গুজৰাটৰ পানী পাইপেদিতে তেজ যোৱা কথাটো পিছত যেতিয়া তেওঁ খুধা হ'ল তেতিয়া তেওঁ কৈ দিলে বোলে ইলেকশ্যনৰ সময়ত এনেকুৱা কথা কোৱাই যায় গতিকে এই মানুহজনৰ কথাত যদি আপোনালোকে একেবাৰে গুৰুত্ব সহকাৰে বিষয়টো লয় তেনেহ'লে কিন্তু একদম আচলতে মাৰাত্মক ভুল কৰা হ'ব এইবোৰ সব ইস্যু ডাইভাৰ্টৰ খেল একোৱেই নাই ইয়াত আৰু যদি গৌৰৱ গগৈ পত্নী যদি সঁচাকৈ পাকিস্তানৰ লিংক আছিল 2014 চনৰ পৰা 17 চনলৈ তেওঁ সময় দিছে সেইখিনি সময়ৰ পৰা তেওঁলোকৰ চৰকাৰ আছে তেওঁলোকৰ চৰকাৰ থকা পিছত অমিত শাহ সেইজনে কিয় এতিয়ালৈকে এৰেষ্ট কৰা নাই এতিয়া এৰেষ্ট কৰি দিয়ক গৌৰৱ গগৈ আমিতো কোনো তাৰ অপোজ নকৰোঁ বিৰোধিতা নকৰোঁ যদি তেওঁ দোষী এৰেষ্ট হওক তেওঁ লৰাই ছোৱালীয়ে গোটেই সোপাকে নি পেলাই এৰেষ্ট কৰি থৈ দিয়ক কিন্তু ইনে মিছা অপবাদ দি গৌৰৱ গগৈক আচলতে আপুনি গৌৰৱ গগৈ কোনোবাই যদি বেয়াও পাইছিল তেওঁ ভাল পোৱা কৰি নেপেলাব কাৰণ কিয় মই নিজে ব্যক্তিগতভাৱে গৌৰৱ গগৈ আপোনালোকে যিসকলে এই ভিডিঅ'টো চাব আপোনালোকে চাগে যদি যিসকলে আগতে ভিডিঅ' চাইছে তেওঁলোকে গমেই পাব মই গৌৰৱ গগৈক সমালোচনা কৰোঁ বহুত বাৰ মই সমালোচনা কৰিছো গৌৰৱ গগৈ কিন্তু আজি এই ক্ষেত্ৰটোত গৌৰৱ গগৈক মই সমৰ্থন কৰিছো এইটো কাৰণে যে গৌৰৱ গগৈয়ে যি কৈছে সেয়া সঁচা আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে গতিকে তেওঁ এনেধৰণে সহানুভূতিটো হেৰুৱাই পেলাব আৰু এজন মিছা মুখ্যমন্ত্ৰী মিছা কথা কোৱা মুখ্যমন্ত্ৰী হিচাপে প্ৰতিপন্ন হ'ব আৰু আজি তেওঁ আপুনি চাব মুখ্যমন্ত্ৰী আপোনাৰ তলত আপুনি যিমান গীতা পোষ্ট দিছে মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ পত্নী সম্পৰ্কত সকলোতে কেনেকুৱা ধৰণৰ মন্তব্য মানুহবিলাকে কৰিছে সেইখিনিৰ পৰা আপুনি জানো অনুমান কৰিব পৰা নাই যে আপোনাৰ কথাটোক মানুহে একেবাৰে লাইটলি লৈছে কোনো ধৰণৰ গুৰুত্বই দিয়া নাই আচলতে গতিকে নিজে নিজৰ আচলতে তললৈ পেলাব নাপায় আপোনাৰ চকীখনৰ মৰ্যাদা আছে আপোনাৰ মানুহজনৰ মানুহে সন্মান কৰে ভাল পায় গতিকে সেইখিনি অন্তত ৰক্ষা কৰক আপুনি যদি হয় কথাটো বিচাৰ কৰিব নহয় আপোনাৰ নিয়া আছে ৰ আছে এইবোৰ কি আছে এইবোৰ আপুনি অমিত শাহলৈ কৈ দিয়ক না ফোন এটা কৰি বোলে ছাৰজি এই কাৰণে চাহিয়ে এনেকৈ বুলি কৈ দিয়ক ভঙা ভঙা হিন্দীয়ে হ'লেও তেওঁতো কৰিবই ন আপোনাৰ কথা শুনিবই গতিকে ৰাইজ বুজি পাইছে খেলখন ক'ত হৈছে এই দিলীপ শইকীয়াৰ মূৰটো খাইছে ইফালে টেনশ্যনত ইফালে সৰ্বানন্দ সোণোৱালৰ কথাটোৱে মূৰটো খাইছে ইফালে গৌৰৱ গগৈ লগ লাগে বুলি ভয় এই সকলো বুলি মিলাই মানুহজন অস্থিৰ হৈ পৰিছে আচলতে কথাটো সেইটোৱে নমস্কাৰ ধন্যবাদ